কুৰাণ পাঠ সমগ্ৰ দেশৰ ভিতৰতে অসমবাসীক গৌৰৱান্বিত কৰিলে ১৩ বছৰীয়া শিশুৰ বহিৰাজ্যত জিলিকি উঠিল অসম সন্তান মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ ধৰ্মগ্ৰন্থ কুৰাণ পাঠ প্ৰতিযোগিতাত দেশৰ ভিতৰতে কুৰাণ পাঠ কৰি শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে অসমৰ হাফিজ অৰিফুজ্জামানে। হাফিজ অৰিফুজ্জামানৰ বয়স মাত্ৰ ১৩ বছৰ। কাছাৰৰ কাটিগড়াৰ এখন মাদ্ৰাছাৰ ছাত্ৰ হাফিজ সৰ্বভাৰতীয় হিফজুল কুৰাণ পাঠ প্ৰতিযোগিতাত অংশ লৈছিল ১৩ বছৰীয়া হাফিজে। ৮ ডিচেম্বৰত পশ্চিমবংগৰ হাওৰাত অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় হিফজুল কুৰাণৰ এই প্ৰতিযোগিতাখন। দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ প্ৰতিযোগীক পিছ পেলাই অসমৰ নাম উজ্বলালে হাফিজে। বুধবাৰ অৰ্থাৎ ১১ ডিচেম্বৰত অসমলৈ উভতি আহে হাফিজ। বদৰপুৰ হৈ ষ্টেচনত উপস্থিত হৈ পৰাৰ লগে লগে হাফিজক উষ্ম আদৰণি জনাই শ শ শুভাকাংক্ষীয়ে। বৰ্তমান হাফিজক লৈ গৌৰৱবোধ কৰিছে সমগ্ৰ মুছলমান সমাজে। নিজৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনে হাফিজে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এক্সপ্ৰেছ।